ধুবুৰীত অব্যাহত আছে ৰাসায়নিক সাৰৰ চোৰাং বেহা। অসমৰ কৃষকৰ বাবে যোগান ধৰা ৰাজসাহায্যযুক্ত সাৰ বস্তাই বস্তাই চোৰাংভাৱে বিক্ৰী পশ্চিমবংগৰ ব্যৱসায়ীৰ ওচৰত। ধুবুৰী, ছাগলীয়া, শালাকুৰা, কালদুৱা আদি অঞ্চলৰ একাংশ সাৰৰ দোকানৰ গৰাকীয়ে অসমৰ কৃষকক বঞ্চিত কৰি অধিক মুনাফা লাভৰ আশাত বিক্ৰী কৰিছে বংগৰ ব্যৱসায়ীৰ ওচৰত। প্ৰতিদিনে ই-ৰিক্সা, যন্ত্ৰচালিত ঠেৰঠেৰী বাহন আৰু সৰু মালবাহী বাহনেৰে প্ৰেৰণ কৰিছে পশ্চিমবংগলৈ। কালিৰ দিনটোতে 4খন ই-ৰিক্সাৰে 50 বস্তা সাৰ ছাগলীয়াৰ চুটগুমা হৈ পশ্চিমবংগত প্ৰৱেশৰ সময়ত স্থানীয় ৰাইজে আটক কৰে। কিন্তু ইয়াৰে 2খন স্থানীয় ৰাইজক আক্ৰমণ কৰি বংগত প্ৰৱেশ কৰে। 2খন সাৰভৰ্তি ই-ৰিক্সা ৰাইজে আটক কৰি ছাগলীয়া আৰু চটগমা আৰক্ষীক গতাই দিয়ে। কিন্তু অতি ৰহস্যজনকভাৱে ধুবুৰী জিলা কৃষি বিষয়াগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কোনো সঠিক তদন্ত নকৰাকৈ ই-ৰিক্সা 2খন এৰি দিয়ে, যি ঘটনাই সৃষ্টি কৰিছে এতিয়া প্ৰতিক্ৰিয়াৰ। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ নাম ছবিগুল। কি আছে গাড়ী? সাৰ আছে। ক'ৰ পৰা আনিছা? হালাগুৰে। বেংগলত যাব? কিমান বস্তা আছে? 12 বস্তা। এই যে অসমৰ সাৰ যে বেংগলত যাব নোৱাৰে, জানানে নাই? মইতো নাজানো ছাৰ। কিমান গাড়ী আহিছিল? মোৰ ছাতত আহিছে 2টা আৰু 2খন আহিছে? না মোৰ ছাতত 2খন আহিছে। এখন তো পালে গৈছে, মই খাৰা হৈছে। আচ্ছা, টোটাল 4খন আহিছিল না? পিছফালে 2খন আছিল? পিছপৰা 2খনৰ কথা মই নাজানো। আমাৰ লগত 2খন গাড়ী আছে।